এইবাৰ আমি যাব বিচাৰিছোঁ বিশ্বনাথ চাৰিআলিলৈ। বিশ্বনাথ চাৰিআলিৰ পৰা পৰিৱেশ দেখুৱাব আমাৰ ছিনিয়ৰ ব্যুৰ হেমন্ত শইকীয়াই। হয় বনদীপ, পুৱা 9 বজাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু বিশ্বনাথ জিলাৰ 24টা কেন্দ্ৰতো এই যি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰশাসনে ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বিশ্বনাথৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পৰীক্ষা কেন্দ্ৰ, সেই বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সন্মুখত মই উপস্থিত আছোঁ আৰু দেখা গৈছে যে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলে ইয়াত আহি তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে পৰীক্ষাৰ্থীসকল তেওঁলোকে পৰীক্ষা হলত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে, যিহেতু 9 বজাৰ লগে লগে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু শান্তনুৱে ইয়াৰ সন্মুখৰ পৰিৱেশ দেখুৱাব যে আচলতে কিদৰে উৎসুক হৈ আছে অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰীসকল কেনেদৰে আচলতে তেওঁলোকে অপেক্ষা কৰি আছে যে আপোনালোকৰ কোনোবা পৰীক্ষা দিব। হয় হয়, আমাৰ স্কুলৰ পৰা 15জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে। তো কেনেকুৱা আশা সকলোৰ কাৰণে ভালেই কৰিছোঁ, শিক্ষকসকলেতো সকলোৰ কাৰণে ভালেই আশা কৰে আৰু এই সুযোগতে মই অসমৰ সকলো ছাত্ৰ ছাত্ৰীলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে সকলোৰে মংগল কৰক। আজি অকল সেৱা বুলি নহয়, CBSEৰো আজিৰ পৰাই পৰীক্ষা আৰম্ভ হৈছে, গতিকে সকলোলৈকে মই শুভেচ্ছা দিছোঁ, সকলোৰে ভাল হওক। হয়, মই আৰু অভিভাৱক আছে যে আপোনালোকৰ কোনোবা আছে? আছে, মোৰ ল'ৰা আছে। কেনেকুৱা আশা? কেনেকুৱা আশাটো ভাল। এইটো এটা প্ৰথম পৰীক্ষা দিব, এইটোৱে লৈ এটা টেনশ্যন হৈ আছে আৰু অন্য একো নহয়। আপোনাৰ কোনোবা? হয়, মোৰ ছোৱালী নিজে আছে পাৰ্লা একাডেমীৰ পৰা আৰু শংকৰদেৱ জাতীয় বিদ্যালয় বুঢ়ীগাঙৰ অধীনত পৰীক্ষা দিব এইবাৰ প্ৰথম। আশা কৰিছোঁ সমূহ ৰাজ্যৰ পৰীক্ষাৰ্থীলৈ খুব ইচ্ছা থাকিল, সকলোৰে ভাল হওক, ভগৱানে তেওঁলোকক আশীৰ্বাদ কৰক। এগৰাকী মাতৃও দেখিছোঁ। আপোনাৰ কোন আছে? মোৰ ল'ৰা আছে। হয়, কেনেকুৱা আশা কৰিছে? ভালে হ'ব লাগে আশা কৰিছোঁ। আৰু ভয় হৈ আছে নেকি আপোনাৰ? ভয় তেনেকুৱা নাই, অলপ অলপ লাগিছে, ভালো লাগিছে। জীৱনৰ প্ৰথম পৰীক্ষা ভাল কৰক আৰু ভগৱানে চবৰে, তাৰ লগতে লগৰবিলাকৰো। আপোনাৰ মোৰ ছোৱালী আছে, ছোৱালী এক্সাম দি আছে। ভালে লৈ আহিছোঁ। ভালে কৰিব এইটো আশা কৰোঁ আৰু ভালেই হ'ব। আৰু আপোনাৰ কোন আছে? মোৰ ছোৱালী আছে। কেনেকুৱা আপুনি অভিভাৱক হৈছে, কেনেকুৱা অনুভৱ? মই অনুভৱ কৰোঁ ভাল হওক, সকলোৰে ভাল হওক, মোৰ ছোৱালীও ভাল হওক, সেইটোকে বিচাৰোঁ। আৰু আপোনাৰ কোন আছে? মোৰ ছোৱালী আছে। কেনেকুৱা কৈছে আশা কৰা মতে পাব লাগে, কি হয় নাজানো আৰু, কিন্তু কষ্টটো কৰিছে বাৰু, কষ্ট নকৰা নহয়, কিন্তু তাকেহে বোলো কি হয় চাওঁচোন বাৰু। আৰু অভিভাৱক আছে, আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। আপোনাৰ কোন আছে? মোৰ ল'ৰা আছে। হয়, কেনেকুৱা অনুভৱ মানে কি, ভালো লাগিছে, ভয়ো লাগিছে, কি হয় আৰু সেয়াই আৰু ভাবিছোঁ, আশাবাদী আৰু। কোন আছে? ভাইটি। হয়, কেনেকুৱা ভাইটিক লৈ আহিছে? হয় হয়, কেনেকুৱা ভালে আছে। হয়, মই আৰু অভিভাৱক আছে, ৰাস্তাৰ সিটো পাৰেও যথেষ্ট সংখ্যক আছে অভিভাৱক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হৈছে চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাই আছোঁ। আৰু এইদৰে অভিভাৱকসকল তেওঁলোক ৰৈ আছে। মই আৰু শিক্ষকসকলকো দেখা গৈছে যে আপোনাৰ স্কুলৰ ষ্টুডেণ্ট আছে। নমস্কাৰ, আমাৰ নিকেতনৰ এইবাৰ 63জন আছে। আমিও আশা কৰিছোঁ ভালে, আৰু অন্য দৰে এইবাৰো তেনেধৰণৰ সফলতাৰে আজৰি আনিব বুলি আশা ৰাখিব পাৰি। আৰু কেনেকুৱা দেখিছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰস্তুত? খুব সুন্দৰ, এইবাৰো পৰীক্ষা খুব সুন্দৰ। চাৰিআলি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱক আৰু যিসকল প্ৰশাসনৰ আছে, ব্যৱস্থা খুব সুন্দৰ কৰিছে ধুনীয়াকৈ, গতিকেলৈ ভালেই হ'ব, গতিকেলৈ এয়াই আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ হেমন্ত শইকীয়া।